সবকে মোর ফালের পারে নেমরাচং আজি মই গোৱালপাৰাত আইচং। এই অনুষ্ঠানটোৰ কথা বহুদিনে শুনিছো। ৰেন্দু পেন্দু খাচ্ছু বুলি আমি জানিছো। তিনিদিনীয়া কাৰ্যসূচীৰে হৈ আছে গোৱালপাৰা জিলাৰ মাকিৰিত ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখ। ক্ৰক আৰু খামৰ গুৰগুৰণি শব্দত গৌৰৱেৰে নাচে তেওঁলোক শস্যৰ আনন্দত। বাইখু উৎসৱে জগাই তোলে প্ৰাণ, অশুভক খেদি আনিবলৈ শান্তিৰ কল্যাণ। ৰাভা ভাষাত হাচু মানে হল পাহাৰ, মাকিৰিত আছে ৰেন্দু পেন্দু নাম হল যাৰ। চাৰিওফালে অগণন মানুহ, এয়াই জাতিৰ প্ৰতি থকা শ্ৰদ্ধা বুলি আমি জানো। আমি আগৰ পৰাই জানো ৰাভা ভাইসকল কালচাৰেলি বহুত উন্নত, সেইবোৰক জীয়াই ৰাখিবলৈ সদায় কৰি আহিছে যত্ন। নিজৰ ভাষা কলা কৃষ্টিক এনেকেতো বজাই ৰাখিব লাগে, তেতিয়াহে আন দেশৰ মানুহেও আমাৰ কথা বুজি পাব চাগে। আধুনিকতাৰ পিছত দৌৰি নিজক লৈ ব্যস্ত থাকিলে নহব, এইবোৰ অনুষ্ঠান পাতিলেহে পৃথিৱীৰ শেষ মুহূৰ্তলৈ আমাৰ চিনাকি ৰব। বাহে হলা আহা আমি এতিয়া ভিতৰত যাওঁ, তাতে কি কি আছে এটা এটা ভালকে চাওঁ। আহিয়ে দেখা পালো বিভিন্ন সামগ্ৰীৰ লগতে অলংকাৰ, যিবোৰ বস্তু আজিৰ প্ৰজন্মই জনাটো বহুত দৰকাৰ। নাৰীসকল পাকৈত যাদুকৰী বোৱনী, কাপোৰত লিখে তেওঁলোকে ইতিহাসৰ কাহিনী। কাম্বুং আৰু লুফুনৰ উজ্জ্বল সেই ৰং, পুৱাৰ পোহৰত তাঁতশালত বাজি উঠে সেই ঠং। পূজে তেওঁলোকে ঋষি সেই আদৰ্শক, সাহস আৰু কিংবন্তীৰ অমৰ পথক। পাত্ৰত চাউলৰ মদ আৰু মনত ভৰা গীত, গাঁৱৰ উমুতেই বিচাৰি পায় আপোন সংগীত। খেতিৰ বতৰ আৰু সোণালী ধানৰ মাজেৰে ৰাভা ভাইসকলৰ আত্মা জীয়াই থাকিব যুগে যুগে একেদৰে। এক সুন্দৰ সংস্কৃতি অদম্য আৰু মুক্ত, শাল গছৰ শিপাৰ দৰে অৰণ্যত যিযুক্ত। ভিডিঅ'খন কেনেকুৱা পালে কমেণ্ট কৰি জনাব, কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। ভাল লাগিলে চবকে শ্বেয়াৰ কৰিব, বুঢ়া আঙুলি দি লাইক এটাও মাৰিব। আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিম, আপোনালোকৰ মৰম বুকুত বান্ধি ৰাখিম।